রেকর্ড কৰি পেলাই জেমছক পঠিয়াই দে। জেমছৰ নাম্বাৰ আছে নে নাই? নাম্বাৰটো কৈ দে প্ৰেচিডেণ্ট সাহেব, জেমছক দি দিব। 2012 চনত প্ৰদ্যুৎ বৰাই PIL কেছ নাম্বাৰ 78ত কৈছে মহামান্য আদালত BTC অঞ্চলত 19টা বেল এণ্ড ব্লক আছে। সেই 19টা বেল এণ্ড ব্লকটো সম্পূৰ্ণভাৱে ইনক্ৰচ কৰি পেলাই বেল এণ্ড ব্লকটোৰ আমাৰ যি অস্তিত্ব সেইটো নোহোৱা কৰিছে। গতিকে মহামান্য হাইকোৰ্ট সেই BTC অঞ্চলত থকা বেল এণ্ড ব্লকটো ইনক্ৰজাৰসকলৰ পৰা আঁতৰাই কি কৰিব লাগে, চেভ কৰিব লাগে, আকৌ ট্ৰাইবেলসকলক দিব লাগে। লগে লগে মহামান্য আদালতে BTCৰ এখন লেটাৰ দিলে। BTC তেতিয়া 2012 চনত কোন আছিল? 12 চনত হাগ্ৰামা হয় নে নহয়? আৰু জেমছো আছিল। আপোনালোকৰ এই জেমছটো জাম্বা জেমছটো ইয়াত আছিল। এতিয়া চাওক 2019 চনৰ 4 নৱেম্বৰ ভিডিঅ' কৰিছিল, ভালকে কৰক। 2019 চনৰ 4 নৱেম্বৰত হাগ্ৰামা ডাঙৰীয়াই হাইকোৰ্টক ৰিপৰ্ট দিলে যে BTCৰ 19টা বেল এণ্ড ব্লকৰ 3,50,000 বিঘা মাটিত 1,17,000 মুছলমান পৰিয়ালে বসবাস কৰি আছে ইনক্ৰচ কৰি পেলাই। গতিকে মহামান্য আদালতে সেই 1,17,000 মুছলমানক ইভিকশ্যন কৰি পেলাই 3,50,000 বিঘা মাটিটো ৰিকভাৰ কৰিবলৈ সক্ষম হ'ব লাগে বা পাৰিব লাগে বুলি ৰিপৰ্টটো দিয়া হ'ল। জেমছক সোধক 2019 চনৰ 4 নৱেম্বৰ মনত আছে না? চবে কওক 4 নৱেম্বৰ, কওক 4 নৱেম্বৰ 2019। এই মনত থাকাকে ককৰা 4 নৱেম্বৰ 2019, 4 নৱেম্বৰ 2019। মিষ্টাৰ জেমছ, ইয়াৰ উত্তৰটো আপুনি দিয়ক। 4 নৱেম্বৰ 2019ত 1,17,000 মুছলমানক ইভিকশ্যন কৰিব লাগে বুলি কিয় আপুনি ৰিপৰ্টটো হাইকোৰ্টত দিলে? পাৰিব না প্ৰশ্ন কৰিবলৈ? পাৰিব না? 2 নম্বৰ প্ৰশ্নটো কৰক জেমছ ডাঙৰীয়া। আজি কেই তাৰিখ? 6 তাৰিখ। 6 ছেপ্টেম্বৰ, 11 আগষ্ট আৰু 11 জুলাই। সেই 11 আগষ্ট আৰু 11 জুলাইটো আপোনালোকে মনত ৰাখিব। 11 আগষ্ট দিনাখন জুলাই দিনাখন আপোনালোকে দাউৰা দেখিব, চিনি পাইলে দাউৰা দেখিব। दावराव देख्रुखौ सिनायो सोरबा? आरो खेब खेब खालामबाय थायो मेगनखौ दावराव देख्रेबा। दावराव देख्रेब नार्जारि, बिनि बिनानावनि नामा मालती नार्जारि, BPF नि वुमेन सेलनि आफादगिरि। गिदिरथार मानसिया 3 मनसो जागोन खोमा। बे सानैया BPF नि एडभाइजार, जेम्स मोननि एडभाइजार। जेम्सर एडभाइजार হয় दावराव देख्रेबे, हाग्रामार एडभाइजार হয়। এই জেমছক প্ৰশ্ন কৰক জুলাই মাহৰ 11 তাৰিখে কোকৰাঝাৰ DC বাইদেউৰ ওচৰত এটা দৰখাস্ত দিছে, মেমৰেণ্ডাম দিছে। তাত কৈছে অসমত য'ত নেকি ইভিকশ্যন হৈ আছে এই সুযোগতে BTC অঞ্চলতো ইভিকশ্যন কৰি পেলাই 3,50,000 বিঘা মাটিটো 1,17,000 মুছলমানৰ পৰা ৰিকভাৰ কৰিব লাগে বুলি আবেদন দিছে। কিয় কৰিলে? জেমছক প্ৰশ্ন কৰক। 11 আগষ্ট দিনাখন আকৌ আমাৰ চিৰাং DC ছাৰৰ ওচৰত এখন আকৌ আবেদন কৰিলে, আবেদন স্মাৰক পত্ৰ দিলে। সেই স্মাৰক পত্ৰটো একে কথাটোকে ক'লে যে অসমত য'ত নেকি ইভিকশ্যন হৈ আছে মহাশয়, এই সুযোগতে 1,17,000 মুছলমানে যে 3,50,000 বিঘা বেল এণ্ড ব্লকটো দখল কৰিছে সেইটো ইভিকশ্যন কৰি পেলাই খেদিব লাগে বুলি ক'লে। এতিয়া প্ৰশ্ন কৰক, আমি বাংলাদেশী খেদাটো ক'বলৈ যোৱা নাই, আমিও মানা কৰিবলৈ যোৱা নাই। কোনোবা যদি BTCত বাংলাদেশী আছে খেদাটো আমাৰ ক'বলগীয়া একো নাই। কিন্তু 1,17,000 মুছলমানক কিয় বাংলাদেশী সজালে প্ৰমাণ নোহোৱাকে ইয়াৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে বিচাৰক। পাৰিব না? 1,17,000 মুছলমান সঁচাকে যদি বাংলাদেশী হয়, আমি যদি ভাৰতীয় নহয়, ইয়াৰ প্ৰমাণটো জেমছ বসুমতাৰীয়ে কালিয়ে দি দিয়ক। আৰু যদি দিব পাৰে
সব ভোটটো মুছলমানসকলে জেমছক দি দিয়ক। পাৰিব নে সুধিবলৈ? পাৰিম। মোৰ সাহস আছে এইখিনি কথা ক'বলৈ। জেমছৰ সাহস নাই। সি কান্দি কান্দি মুছলমান গাঁওখনৰ পৰা পলাই যাব লাগিব। চিবি নাথাও যেমনি